আহি পালোঁ আমি আমচৈ আৰু ইয়াতে লগ পালোঁ আমি জিন্টুক আগতে এবাৰ ভিডিঅ' দেখাইছিলোঁ। তাৰ লগতে এতিয়া গৈ আছোঁ শিৱকুণ্ডলৈ বুলি। আৰু শিৱকুণ্ডততো আজি মানুহ বহুত হ'ব চাগে, তথাপিও ডাইৰেক্ট ৱাটাৰফলৰ পৰিৱেশটো দেখুৱাম। আৰু আহি পালোঁহি ৱাটাৰফলটো, শিৱকুণ্ডৰ ৱাটাৰফল। কিন্তু মানে বাৰিষা যিটো পানী দেখা পাব লাগে সেই পানীটো পোৱা নাই আৰু। এনেই কেতিয়াবা মানে বহুত এই শিল মই ইয়াৰ আগতে এবাৰ আহিছিলোঁ বৰষুণৰ ছিজনত, এই শিলবিলাক পূৰা মানে একদম ঢাক খাই আছিলে পানীৰে, বহল হৈ আছিলে একদম, মানে বহুত ধুনীয়া লাগিছিলে। কিন্তু এতিয়া মানে ইয়াৰ সিদিনাখন আহোঁতেও সেই অলপমান পানী আৰু। এই তলত যে হেৰি নাৰিকল চাইকল দি থৈছে সেইটো এৰিয়া ন? এই যে যিটো মানে হেৰি দি থৈ দিছে, নাৰিকল চাৰিকল দি থৈ দিছে, এই এৰিয়াটো মানে আপুনি ফটোত যদি চাই বা এনেই চালে এতিয়া ধৰি লওক অনুভৱ নকৰিব পাৰে, কিন্তু এই গোটেই এৰিয়াটো এইটো মানে আপোনাৰ জটা বা শিৱবাক দেখা নিচিনা অনুভৱ হয় মানে আপুনি ভালকৈ চালে। অঁ, মানে ফটো আপোনালোকক মই ফটো এখন দেখাই দিছোঁ, ফটোখনেদি গম পাব মানে। এইটো হ'ল শিৱকুণ্ডৰ গোটেই পৰিৱেশটো চাওকচোন। এখন চাটখন পকাৰে বনোৱা, কিন্তু মানে কিবা যেন বাঁহৰ নিচিনা লাগিছে। ধুনীয়া পৰিৱেশ, সঁচাকৈ সেউজীয়াৰ মাজত থাকি ভাল লাগে। আৰু আগৰবাৰ আহোঁতে মই যিহেতু আমাৰ পিমু জন্ম হোৱাৰ 1 মাহ হোৱা নাছিলে, গতিকে সেৱা কৰা নাছিলোঁ, সেৱা এটা কৰিলোঁ মন্দিৰত। আৰু ইয়াতে আহি পেলাই গোটেইকেইটাই আইচক্ৰীম খালোঁ। কিন্তু আইচক্ৰীমৰ কোৱালিটিটো বহুত বেয়া, তথাপি ভাল বাৰু, উপায় নাই। কিবা ডাইৰেক্ট চেনি খাই থকাৰ নিচিনা লাগিলে। কি এইটো তুলজি আইচক্ৰীম। আৰু যাব ওলালোঁ এতিয়া শিৱকুণ্ডৰ পৰা। বহুত মানুহ আজি, বহুত মানুহ, মানে মানুহ আহিয়ে আছে একদম পূৰা যেন এটা সৰু সুৰা পিকনিক তেনেকুৱা। আৰু জিন্টুহঁতৰ ঘৰত আগৰবাৰ সোমাইছিলোঁ, কিন্তু এইবাৰ নোসোমাওঁ। তাক এতিয়া এৰি পেলাই এতিয়া আকৌ শৰধহঁতৰ ঘৰত সোমাবগৈ লাগিব, কাৰণ সিহঁতৰ ঘৰত কিবা কিবি মানে আয়োজন কৰি থৈছে। গতিকে প্ৰথম মানে জিন্টুক আজি ইয়াতে এৰিলোঁ আৰু ভাল লাগিলে তাক লগ পাই। আমচৈতে এখন মিঠাই দোকানত ৰ'লোঁ। এই ফটোখন ইমান বেছি ভাল লাগিছে নহয়, ইমান ধুনীয়াকৈ, সঁচাকৈ কিছুমান ভগৱানৰ ফটো বহুত বেছি ভাল লাগে মোৰ মানে। এতিয়া আহি আছোঁ এটা বেলেগ এটা ৰাস্তাৰে, মানে যাওঁতেতো গৈছিলোঁ সেই জংঘলৰ মাজে মাজে, কিন্তু এতিয়াও বৰ ধুনীয়া ৰাস্তা, দুয়োফালে সেউজীয়া, মানে বহুত বেছি ধুনীয়া। এইখিনিতে আকৌ ৰৈ দিওঁ নেকি, ইহঁতকেইটা বহুত পিছত আছে, ছাঁ বৰ বেছি নাই, কিন্তু তথাপি এইখিনিতে ৰৈ দিওঁ আৰু জমনি এটা হ'ল, তাৰমানে এতিয়া গৈ পেলাই শৰধহঁতৰ ঘৰত সোমামগৈ আহঁতগুৰিত। মিঠাই ল'ব গৈছোঁ দোকানখনত, মই কৈছিলোঁ যে গোলা দিয়কচোন, কেনেকৈ ক'লে গোলা বনাই আছোঁ। তাৰপাছতে গোলা বনাই আছোঁ বুলি ক'লে, তাৰপিছতে আধা ঘণ্টামান ৰৈছোঁ, কৈছে বনি আছে, হৈ যাবগৈ। যেতিয়া লাষ্টত লৈছোঁ তেতিয়া কৈছে বোলে কি দিলে, কৈছে গজা। মইতো গজা কথা কোৱা নাই, গোলা কথাহে কৈছোঁ। কৈছে মইতো গজাহে বনাই আছোঁ বোলো। শেষ এনেই গ'ল আধা ঘণ্টা সময়, আকৌ বেলেগৰ পৰা লৈ আহিছোঁ। একচুৱেলি গৰম গোলা খাই পেলাই মানে বহুত বেছি ভাল পাওঁ, কিন্তু ধৰিলোঁ মানে সদায় পোৱা নাযায়। গতিকে আজি মানে ভাবিছিলোঁ বা গৰম গোলা বনাই আছে, মজা লাগিব মানে। মই ভাবিছোঁ আলহী ঘৰতো নিম, নিজেও খাম, এনেকুৱা এটা মানে মনত। পিছত গৈ পেলাই যেতিয়া গজা উলিয়াই দিছে, মানে ইমান বেয়া লাগিছে। ৰাস্তাটোদি আহি কিন্তু বহুত বেছি ভাল লাগিছে, কিন্তু কথাটো হ'ল কি গছ নাই। আৰু এই দলংখন যে বহুত ওখত আছে, মানে মই বহুত ধৰিলোঁ বহুত দলং এৰি গৈছোঁ, কিন্তু এইখন মানে বহুত বেছি ওখ যেন পাইছোঁ।
গম নাপাওঁ আৰু মানে ভাবাটোহে মই কৈছোঁ। আৰু এইখিনি ৰাস্তাত মানে ভাবি চাওক ঠাণ্ডা দিনততো ইয়াত ৰ'দ লৈ কি মজা লাগিব। এতিয়া বাৰু বহুত গৰম আৰু বাৰিষাও চাগে ভাল লাগিব যেতিয়া দপদপীয়া বৰষুণ দি থাকে আপুনি ছাতি এটা লৈ যদি ইয়াত বহি থাকিবলৈ পাওঁ কেনেকুৱা মজা লাগিব চাগে। বিচাৰিছোঁ কাষৰতে সদায় ৰাস্তাটোতো কিন্তু বহুত বেছি ভাল লাগিছে। কথা হ'ল গছ এডালো নাই, গতিকে মানে ৰ'বৰ কাৰণে বৰ দিগদাৰ। আৰু এই ৰাস্তাটোত বৰ ধুনীয়া ধুনীয়া দলং দুখনমান আছে। এইখন এখন দলং পাইছোঁ আৰু সেইখন কোনো নদীৰ ওপৰেদি নহয় সম্ভৱ, কিবা পথাৰৰ ওপৰেদি গৈছে। আৰু এখন দলং আছে মানে কপিলি যিহেতু ইয়াৰ এইফালেদি পাৰ হৈ গৈছে, গতিকে ইয়াৰ আগত গৈ পেলাই কপিলি ব্ৰীজখন পাম। সেইখনো বহুত বেছি ভাল লাগে, কপিলি ব্ৰীজখন যোনখন আছে। আৰু আহি পালোঁ কপিলি দলং, লিখা আছে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সেতু। মজা লাগে চাওকচোন, এইখনে আমাৰ মৰমৰ কপিলিখন আমাৰ ঘৰৰ কাষেদিয়ে বৈ আহিছে আৰু আহি পেলাই এতিয়া মই আহঁতগুৰিত লগ পাই আছোঁ। ৱাও, কিবা এটা মানে ভাল লাগি যায়। আৰু আহি পালোঁ সৰহতৰ ঘৰ। ইহঁতৰ কুকুৰকেইটা মোৰ বৰ বেছি ভাল লাগে আৰু সকলো ৰাস্তাতে আছে। আৰু ঘৰটো চাওক, মানে আগৰ ঘৰ আৰু পিছৰ ফালে বনাই আছে, কিন্তু এতিয়ালৈকে এইটো ভাঙা নাই। খুব বেছি ভাল লাগে মানে এনেকুৱা পুৰণা ঘৰবিলাক দেখিলে। একেলগে খাইছোঁ দেই, চোৱা আৰু ধুনীয়াকৈ ভাত পানী খাই লৈ পেলাই ওলাই গৈছোঁ। আৰু তাৰপৰা এইফালে পাঞ্জিত চোৱা, এইফালে বহু দিনৰ মূৰত পাঞ্জিতহঁতৰ ঘৰলৈ আহিলোঁ। তাৰপৰা ওলাই আহি পেলাই এই ৰিয়ান বেটা, ৰিয়ান পুত্ৰ, ৰিয়ান পৰাগক চিনি পোৱা নাই? হা এই ৰিয়ান পৰাগক চিনি পাব লাগিব। আৰু ঘৰমুৱা হৈ আছোঁ এতিয়া। বহুত ঘূৰিলোঁ প্ৰায় আজি দিনটো মানে, কিন্তু ভিডিঅ' কিমানটা হৈছে মই ক'ব পৰা নাই। গতিকে হয়তো 2টা বা 3টা হ'বও পাৰে বা এটা ভিডিঅ'টো হ'ব পাৰে। মই এতিয়ালৈকে যিহেতু মই ভিডিঅ' এডিট কৰিলেহে গম পাম। গতিকে কেনেকুৱা পালে ভিডিঅ'টো জনাব। কেনেকুৱা লাগিল ভাইটি? ভাল লাগিলে, বহুত শান্তি, ভাল লাগিছে ন? অঁ, ঘূৰিলে ভাল লাগে। আৰু মই সেইটোৱে চবকে কওঁ যে পাৰিলে কেতিয়াবা অলপমান ঘূৰিব, মেণ্টেলি এটা ৰিফ্ৰেছমেণ্ট আহিব। এতিয়া ভিডিঅ'টো কেনেকুৱা পালে জনাব। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে। সকলোৱে দিনবোৰ শুভ হওক তাৰে কামনাৰে ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।